সামৰণি পৰিল ভাংগাবৰুৱা ৭০ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ গুষ্ঠাষ্টমী উৎসৱ। বিটিচিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ সমন্বয়ৰ ক্ষেত্ৰত অঞ্চলটি হৈছে ঐতিহাসিক ভাংগাবৰুৱা। এই অঞ্চলটিত অতি পিছপৰা হৰিশিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজৰচোৱা ভিচিডিচিত এটা সময়ত ভাংগাবৰুৱা ৰজাদিনীয়া বৰুৱা হাউলি নামে জনাজাত আছিল। ১৯৫৫ চনৰ পৰাই এই পিছপৰা অঞ্চলটিত শ্ৰী শ্ৰী কৃষ্ণ গুষ্ঠাষ্টমী উৎসৱ উদযাপন কৰা হয়। এইবাৰ ৭০ সংখ্যক বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী গুষ্ঠাষ্টমী উৎসৱ আৰু যোৱা ২৪ অক্টোবৰৰ পৰা আৰম্ভ হৈ ৩১ অক্টোবৰত খেৰাই নৃত্য আৰু সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰে। কাশীবাৰী মাইনাও আউটডৰ খেৰাই কৃষ্টি প্ৰদৰ্শন উদ্বোধন কৰে ভৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক দেৱেন্দ্ৰ কছাৰীয়ে আৰু সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে কলাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱাই। উক্ত উৎসৱৰ সন্দৰ্ভত সাংস্কৃতিক সম্পাদক অনন্ত চহৰীয়া, কাৰ্যকৰী সভাপতি নাৰায়ণ চৰকাৰ আৰু গাঁওৰক্ষী বাহিনীৰ CEO তৰুণ বৈশ্যই সাংবাদিকৰ আগত কি কথা শুনক। কলাইগাঁৱৰ পৰা ভুৱন পনীয়া ৰিপৰ্ট, AN লাইভ। নমস্কাৰ। আজি আমাৰ পাণৰ শিল্পী জীৱেন বিভাগ হেৰাই যোৱাৰ পিছতো আমাৰ যিটো ৰীতি নীতি পৰম্পৰা সেই উদ্দেশ্য আগত ৰাখি ৭০তম হস্ত পূজা আমাৰ এই আঞ্চলিক ৰাইজে পালন কৰিছে। তাৰ বাবে তেওঁলোকক ধন্যবাদ। আমি পাণৰ শিল্পীগৰাকীকো জীয়াই ৰাখিব লাগিব, তেওঁৰ ন্যায় বিচাৰিব লাগিব। আনহাতে আমাৰ যি নৈমিত্তিক কাৰ্য, আমাৰ যি পৰম্পৰা তাক আমি ৰক্ষা কৰিব লাগিব। সেয়ে মই ভাবোঁ যে এই অঞ্চলৰ ৰাইজে যি এই মহান পূজা পালন কৰি আহিছে, এই পূজাৰ পৰা যিটো আমি আধ্যাত্মিকভাৱে আমাৰ ৰাইজৰ উন্নতি হৈ আছে তাৰ প্ৰতি মই সন্মান জনাইছোঁ। আৰু তেওঁলোকে মানৱ সমাজ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই পূজা কৃষ্ণক পূজা কৰিব। কৃষ্ণৰ বিভিন্ন লীলা আছে। আমি শাস্ত্ৰ পঢ়িলে কৃষ্ণৰ বিভিন্ন দিশত কৃষ্ণক আমি দেখিছোঁ। তেওঁ আমাৰ সকলোৰে আৰাধ্য দেৱতা। তেখেতৰ যিটো আশীৰ্বাদ আৰু তেখেতৰ যিটো প্ৰেৰণা, তাতে আমি মানৱ জাতি জীয়াই আছোঁ। বসুদেৱ দেৱকীৰ গৰ্ভত তেওঁ মানৱ ৰূপে জন্ম হোৱা এটা আমি ধাৰ্মিক দিশত আমি গম পাওঁ। আৰু এই তেতিয়াৰ পৰা দৈৱকীনন্দন কৃষ্ণক আমাৰ হিন্দু সনাতনী ৰাইজে পালন কৰি আছে। আৰু তেখেতে আমাৰ বিভিন্ন কাৰণত দুৰ্গতি নাশক তেওঁ যেতিয়া গোবৰ্ধন পৰ্বত তেওঁ নিজে আঙুলিত ৰাখি গোটেই বৰষুণ বা মহামাৰী বা যিটো বজ্ৰৰ যিটো আঘাত সকলোবোৰ ৰক্ষা কৰিছিল, তেনেকৈ আমাক গোটেই দেশক তেওঁ ৰক্ষা কৰি আছে। আৰু সেয়ে আমি এই পূজা পালন কৰি আহিছোঁ। মই ভাবোঁ ইয়াত আমি সাৰ্থক হ'ম আৰু হৈ আহিছোঁ। আমাৰ ৰাইজ সাধাৰণতে দুখীয়া। এই অঞ্চলৰ ৰাইজে নিজৰ গাঁঠিৰ ধন, শৰীৰৰ ঘাম মাটিত পেলাই যি অৰ্জন কৰে তাৰ পৰা দুটকা হ'লে দি এই পূজা চলাই আছে। আৰু তেওঁলোক যথেষ্ট দুৰ্বল। গতিকে মই ভাবোঁ আমাৰ BTC গভৰ্ণমেণ্টৰ সন্মানীয় CM আগ্ৰহ মহিলাই ছাৰে আৰু আমাৰ আমাৰ ইয়াৰ এতিয়া ডেপুটি আমাৰ স্পীকাৰ, ডেপুটি নহয় তেওঁ স্পীকাৰ বৰ্তমান, আমাৰ ত্ৰিদীপ দৈমাৰী ছাৰ, তেখেত যিহেতুকে এই অঞ্চলৰ CM। এতিয়া মই ভাবোঁ তেখেতে আমাৰ এই কষ্ট পূজাৰ কাৰণে ভাল অনুদান দি আমাৰ যিখিনি অভাৱ আছে সেইখিনি পূৰণ কৰিব। তাকে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। ৩ মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ ৩৪২ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ ৩০ Mbps-ৰ পৰা ১৫৫ Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ।